উজনিত বহিৰাগতৰ অসমধ্বংসী কাৰ্য। যুৱ প্ৰজন্মলৈ শ্ল' পয়জন। 50টা ৰেলৰ ডবাৰে ডিব্ৰুগড়লৈ এসপ্তাহত লালিগুড়ৰ সৰবৰাহৰ পৰিমাণ শুনিলে স্তম্ভিত হ'ব আপুনি। মাত্ৰ এখন ৰেলৰ পৰা লালিগুড় লুট কৰিবলৈ লাগে 100খনৰো অধিক পাঞ্জাৱবতী ট্ৰাক। শেহতীয়াকৈ খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাতমতা অসমীয়া দল সংগঠন আৰু প্ৰতিবাদী থলুৱাৰ মুখ বন্ধৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে অনা অসমীয়া দুষ্ট চক্ৰ। দাদা নাই শুনক না, ক'লৈ নিব গুড়খিনি? গুড় আমি গম আমাৰ জাকাৰি পাউডাৰ বুলি আমি অলপ গম পাওঁ। আমাৰ গাড়ী আছে। এইখন গাড়ীটো এফচিআই নামত এফচিআই লেবেল মাৰা টিকেট এফচিআই নামত এফচিআই গাড়ীটো কেতিয়াও গুড় লালি গুড় নাযায়। আপোনাৰ কিয় নিউজ ইউজ কৰিলে এফচিআই গাড়ীত? এফচিআই গাড়ীত আমাৰ ভাড়া আমাক গাড়ী বিচাৰিলে আমি গাড়ী দিলোঁ, গাড়ী দিয়ে, কিন্তু আপুনি এফচিআই লিখা আছে নহয় লালিগুড় কেতিয়াও আপুনি এফচিআই হেৰিয়াত যাব নোৱাৰে। এইটো পাৰে নেকি আপুনি কওক? আমাৰ মানে কেনেধৰণৰ এইটো অবৈধভাৱে চলি আছে লালিগুড়? সেইটোতো আমি পাৰ্টি নহয় দাদা, পাৰ্টি নহয় যি নহওক আপুনি গাড়ীখন দিবলৈ বিচাৰিলে অবৈধভাৱে বিচাৰিছে, আমি ভাড়া দিছোঁ। কিমান টকা লয় আপুনি গাড়ীখন পঠাই দিলে? আমাক দিয়ে 5,000 টকা ভাড়া। 5,000 টকা দিয়ে। ক'ৰ পৰা যায়? পানীপুৰৰ পৰা বাউনবাৰী। ইয়াত পুলিচ প্ৰশাসনে একো গম নাপায় নেকি? সেইটোতো আমি দাদা গম নাপাওঁ। কিমান দিনৰ পৰা চলাই আছে আপুনি এই কাৰ্য? আমি নাই চলানো দাদা, আমিতো ভাড়াই মাৰোঁ। আমাক আপোনাৰ মাল আহিছে, আপুনি ক'ব গাড়ী লগাওক, আমি ষ্টেচনৰ পৰা কেৰি কৰি গাড়ীখনত যে এফচিআই নাম লগাই যে গুড় ব্যৱসায় এফচিআই আমাৰ মানে লোকেল যিটো মানে ট্ৰেফিকৰ কাৰণে হেৰি দিছে আমাক। প্ৰব্লেম আছে। কি নাম আপোনাৰ? মোৰ নাম আব্দুল ৰহমান। ঘৰ ক'ত? ব্ৰিটিছে কানি খুৱাই অনা অসমীয়াই চুলাই খুৱাই কৰ্মবিমুখ আৰু নিশেষ কৰাৰ কুটকৌশল। মাৰোৱাৰী, বিহাৰী আৰু বাঙালীয়ে শিৱসাগৰ কাণ্ডৰ পাছতে নিষিদ্ধ সামগ্ৰীৰ অবাধ সৰবৰাহত নামিছে উজনিত। বিশেষকৈ গাঁও, ভূঁই আৰু বাগিচা অঞ্চলক কৰিছে টাৰ্গেট। শেহতীয়াকৈ বিলাতী সুৰাৰ দাম বৃদ্ধিৰ অচিলালৈ উজনিত চুলাই মদ প্ৰস্তুৰ বাবে নিষিদ্ধ লালিগুড় সুলভ মূল্যত উভৈনদী কৰিছে অসমীয়া বিৰোধী এই দুষ্ট চক্ৰই। ডিব্ৰুগড়ত মাৰাত্মক চুলাই প্ৰস্তুত কৰা লালিগুড়ে ভৰি পৰিছে। এসপ্তাহত ডিব্ৰুগড় চহৰৰ মাজেদি লানি নিচিগা ট্ৰাকেৰে সৰবৰাহ হৈছে কোটি কোটি টকাৰ অবৈধ লালিগুড়। পশু খাদ্যৰ লগত সংমিশ্ৰণ কৰে বুলি জানিও উজনি অসমৰ বিভিন্ন প্ৰান্তত এই গুড়ৰ পৰাই প্ৰস্তুত কৰা হয় মাৰাত্মক চুলাই। মানৱ জীৱনক লৈ এই লালিগুড়ৰ পৰা উৎপাদন কৰা চুলাই মদ সেৱন কৰিয়েই নৱপ্ৰজন্মৰ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে প্ৰতিদিনাই বহু লোক মৃত্যুৰ মুখত পৰিছে। কেলে পলাইছে? কি নাম আপোনাৰ? মোৰ নাম সুজিত। কিমান মালবোৰ ক'লৈ যায়? এইবিলাক দোকানত যায়। ক'ত দোকানত যায়? কি কাৰণত বিক্ৰী হয় এইবিলাক? কি কাৰণে বিক্ৰী হয় মই কি ক'ম? নহয়, এইটো কিয় পশু খাদ্য হিচাপে বিক্ৰী হয় নে কেনেকুৱা ধৰণৰ মানুহৰ এফএছএছআই মাৰ্কা আছে? হয়, এফএছএছআই লেবেল আছে। এইটোতো নহয় কোনোবা বেলেগ বস্তু। আপোনালোকে যে এফচিআই যিখন চাউল অনা গাড়ীত আপোনালোকে লালি গুড় লৈ গৈছে যে? গুড় নহয়, এইটো গুড় হয়। কেন জেগেৰী পাউডাৰ। এইটো ক'ত কেনেকৈ দিয়ে? এইটো কি হেৰিয়ক ফ্ৰীকৈ আহে নেকি? হেৰিয়ত দিয়ে? কিয় ফ্ৰীকৈ? নহয়, আপোনাৰ এফচিআই যোগেদি যিবিলাক এফচিআই বুলি গাড়ীবিলাক আপুনি কি সুধিব বিচাৰিছে? নহয়, আপোনালোকে যিটো আপোনাক কৈছে এতিয়া এইটো যিটো গুড় নহয় জানো? এইটো কি হয়? গুড় হয়, কেন জেগেৰী পাউডাৰ। এইটো কিহত কামত আহে? এইটো কওক। কিহত কামত আহে মই কি জানো? আপুনি এইটো আমি দোকানত মাল দিওঁ। ক'ত লয় এই মালবিলাক? দোকানত দিওঁ। নহয়, কোনখন দোকানত লয়? অকল এখন দোকান বুলি মইতো আপোনাক দেখুৱাব নোৱাৰোঁ। বহুত দোকান আছে। আপোনালোকৰ লেখীয়া কেইজন মানুহে ব্যৱসায় চলাই আছে? অকল ইয়াৰে বুলি নহয় নহয়,
অঁ আপোনাৰ বেলেগ বেলেগ যিহেতু ডিব্ৰুগড় বাণীপুৰ এটা ৰেল ষ্টেচন হয়, ডাঙৰ ৰেল ষ্টেচন, আৰু সেই ৰেল ষ্টেচনতে চব জেগাতে মাল যায় ন, অকল ইয়াৰ বুলি ডিব্ৰুগড় নহয়, এনেই কিমানজন আছে এনেকুৱা ধৰণৰ ব্যৱসায়ী? মাল কিমান আহিছে আজি? এতিয়া মই একজেক্টটো নাজানো। হ'লেও আপুনি এতিয়া কিমানখন গাড়ী ইয়াতে? মইতো একজেক্ট নাজানো। হয়, মোৰ এটা ডবা মাল আছে। কিমান আছে? 2125 পেকেট। এইটো চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্তনে? অঁ, দেখাব পাৰিব নেকি কাগজখন? বৰ্তমানতো মোৰ লগত একো নাই, খালী হাতে আছোঁ। যদি আপোনাক লাগে মই কালেকশ্যন কৰিব লাগিব, অকণমান সময় দিব লাগিব। আচ্ছা, কোনে কৈ পেলাই অনা অসমীয়া কৰি আছে নেকি, যে এইটো চুলাই মদৰ কিবা হেৰি কৰিবৰ কাৰণে? বা অসমীয়া বুলি ক'বলগীয়া নাই। হয়, যিহেতু এটা অভিযোগ উঠিছে, যিহেতু কৈছে যে চুলাই মদৰ কাৰণে এনেধৰণৰ ব্যৱহাৰ হয়। এতিয়া চাওক, বস্তুটোতো বহুত কামত, এতিয়া চলাই এটাই আছে। চিম্পুল উদাহৰণ এটা দিছোঁ আপোনাৰ প্ৰশ্নৰ ওপৰত। চলাইটো আপুনি চিগাৰেটো খাব, কাৰোবাৰ ঘৰো জ্বলাব, কথা এটা আছে, বা আপুনি চাকি জ্বলাবলৈও ব্যৱহাৰ কৰিব। কিন্তু আগতে অহা নাছিলে, শেহতীয়াকৈ যিটো আহিছে সেইকাৰণে বস্তুটো উত্থাপিত হৈছে। আপুনি নাই, কিমান দিনৰ পৰা চলি আছে এই কাম কাজ? ভালকৈ চাওক, কিমান দিনৰ পৰা বুলি মই একজেক্টটো সেইটো ক'ব নহয়, আপুনি কিমান দিনৰ পৰা এনেকুৱা এই কাৰবাৰত জড়িত হৈ আছে? আমিতো মাজে মাজে আনো। প্ৰশাসনৰ বা এনেকুৱা ধৰণৰ বিষয়ে কিবা মেনেজ কৰে নেকি? বুলি একো কথা নাই। দল সংগঠনক মেনেজ কৰে নেকি টকা পইচা? মেনেজ নকৰোঁ। অঁ, আজি কিয় ৰৈ আছে গাড়ীবিলাক? আপোনালোকে কিয় আহিবলগীয়া হ'ল? কিয়? আপোনালোকৰ বাহনসমূহ ৰৈ থকাৰ বাবে? বাহনসমূহ ৰৈছে, মইতো চাবলৈ আহিছোঁ। হয়, কি কাৰণে ৰখিছে? চাবলৈ অহাটো কি অপৰাধ হ'ব নেকি? আপোনাৰ নামটো জানিব পাৰিমনে, পৰিচয়টো? ক'লোঁ অলপ আগত, জিত মহেশ্বৰ, ঘৰ ক'ত? ধেমাজি। ধেমাজি কোন ঠাই? ধেমাজি টাউনতে। मालिक जे पलाई दिले केले? मालिक वो एक तो वहाँ जा रहा है, एक वहाँ खड़ा है जरा। तो वहाँ के गाड़ी में पलट जा नहीं था, कौन গৈছিলে मालिक तो? गाड़ी गया नहीं है वहीं पे। नहीं गाड़ी गया, गाड़ी चल के गया, भाग गया मतलब। एक तो वहाँ जा रहा है, तो कहाँ पे? कौन से भाग गया? अभी आपके साथ में पेशाब कर रहा है ना? हाँ, वही तो है। ডিব্ৰুগড়ৰ বাণীপুৰস্থিত ৰেল ষ্টেচনলৈ ৰেলেৰে কঢ়িয়াই অনাৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ উজনি অসমলৈ অবৈধভাৱে সৰবৰাহ হয় এই লালি গুড়সমূহ। এইদৰে সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈছে এইখনৰ পাছত সিখন লালি গুড় ভৰ্তি ট্ৰাক। মৌন আবকাৰী আৰক্ষী বিভাগ, জিলা প্ৰশাসনৰ চকুৰ আগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াই দি সৰবৰাহ হৈছে এইসমূহ অবৈধভাৱে অনা লালি গুড়। লক্ষণীয় যে পশু খাদ্য হিচাপে সৰবৰাহ কৰা এই গুড় পশুক দিবলৈ উজনি অসমত নাই ইমান বৃহৎ গৰুৰ ফাৰ্ম। গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ সৰবৰাহ কৰা ইমান বৃহৎ পৰিমাণৰ গুড়সমূহ কিদৰে উজনিত বিক্ৰীৰে কৰিছে অসম ধ্বংস কাৰ্য, সেয়া লক্ষণীয়। এতিয়া আজি যেহেতু মই প্ৰথমৰ পৰা ক'ব হেৰি কৰিছোঁ, মই 3টা সংগঠনৰ মিলি পিনে তেওঁলোকে এটা কমপ্লেইন দিলে যে তেওঁলোকৰ 4-6খনমান গাড়ী তাহাঁতি সন্দেহ কৰিছে যে তেওঁলোকে লালিগুড় নিছে। তো সেইটোৰ কমপ্লেইন পাই পিনে মই আজি লোকেশ্যন বকুল বাইপাছত উপস্থিত হৈছোঁ। উপস্থিত হৈ পিনে তেওঁলোকে সন্দেহ কৰিছে যে এইটো লালিগুড় হয়, কিন্তু সদায় কোৱাৰ নিচিনাকৈ আকৌ মই আজি ফুড চেম্পল ল'ম, লেবলৈ পঠিয়াম। লেবৰ ৰিপৰ্ট পাছ হোৱাৰ পিছতহে মই ক'ব পাৰিম যে এইটো লালিগুড় হয় নে নহয়। এই মুহূৰ্তত মই ইয়াত আছোঁ, এতিয়ালৈকে মই চেম্পল নমুনা সংগ্ৰহ কৰা নাই, কিন্তু মই মোৰ প্ৰচেছ কৰিম আৰু মই লেবলৈ পঠিয়াম। তাৰপিছত লেবৰ ৰিপৰ্টলৈকে ৰখিব লাগিব, আৰু লেবৰ ৰিপৰ্ট নহালৈকে আপোনালোকে গাড়ীখিনি কি কৰে, কেনেকৈ কৰে, যিখিনিয়ে মোক এই কমপ্লেইনটো দিছে তেওঁলোকে আপোনালোকক ভালকৈ জনাব পাৰিম। সেইটো কাৰণে যিহেতু এইটো মোৰ হৈছে নমুনা সংগ্ৰহ কৰা, আমাৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে সেইটো বিষয়ত জনাব পাৰিব যে কি কৰিব। হয়তো পুলিচ বিভাগে নহ'লে বা আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ তেওঁলোকতো আপোনালোকে সঠিকভাৱে গম পাব। চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট, অসম টুডে।